এখন দিয়া এখন হয় এই কম্পন লক্ষণ স্মিতা বর্মন আৰু তোমালোকৰ কিবা কৰে পাটোৱাৰী লাষ্ট বাট নট দ্য লিষ্ট দুজন আহি যোৱা দুইজনী ফাৰ্ষ্ট সেমিষ্টাৰ নামটোতো মই নাজানো তাৰ পৰা মই কেনেকৈ কম দুইজন যেনেকুৱা ভালে নামখিনি ক'লে হ'ল ইয়াতে অঙ্কিতা পোদ্দার রোল নাম্বার 212 President is requested to felicitate our principal, Vice President sir, and Bangladesh Municipality, Mr. Sumit Kumar Das, sir, to say few words. Please come on to the dais. आज ये निजुत मयना आचने हमार माननीय मुख्यमंत्री সকলৰ মৰমৰ শ্ৰদ্ধা ইতিমধ্যে উন্মোচন কৰিলে তেখেত উপস্থিত বিলছৰা প্ৰেসিডেন্ট গভৰ্নিং বডিৰ চৌধুৰী স্যাৰ আমাৰ সন্মুখত থকা তথা ডায়েছত থকা শুনিছো এইকাৰণে আমাৰ এইটো বিশেষ ক'বলগীয়া নাই মোৰ অলপ চিন্তা কৰে Actually, আমি আগেই পৰা যদি 20 বছর বা 30 বছর আগতে যাও তখন কলেজ ড্রপ আউট বা স্কুল ড্রপ আউট কিয় হয় হায়ার এডুকেশন এইটো তেখেতে ৰিয়েলাইজ কৰি আজি যে নিযুত মইনা আঁচনি আনিছে এই কাৰণে আমি তেখেতসকলক আমাৰ মন্ত্ৰীসকলক তথা সকলোতকৈ ডাঙৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াক আমি ছাত্ৰ ছাত্ৰী সকলৰ হৈ ধন্যবাদ যাচিছোঁ মানে রিয়েল বাস্তব জীবনের ছবি মুখ্যমন্ত্রী যেতিয়া কয় যে বহুতে ড্রপ আউট হয় কিয় ড্রপ আউট হয় দিস ইজ দ্য প্র্যাকটিক্যাল থিং যে তেখেতে হৃদয়ঙ্গম কৰিছে সঁচাকৈ দেখা যায় আমাৰ ঠিক আছে কিছুমান আমাৰতো কিছু এতিয়া ধৰা কিছুমানে আমি আছো 10% এফ্লুয়েন্স সোসাইটি আমি মানে খাই বই ধুনীয়াকৈ আছো গাড়ী আছে মুখ আছে ইত্যাদি আছে কিন্তু সে 70 to 80% আমি কিছুমান অভাৱ অভিযোগ ইহৰ ভিতরে যাব লাগে বহুতখিনি ভাল লাগিছে কাৰণ আমাৰ সোসাইটিত এতিয়া বহুতে ফাইনেন্সিয়েলি পুৱাৰ মানে ফ্যামিলিজ আছে যোনে মানে ছোৱালীবিলাকক আগুৱাই নিব নোখোজে বা পঢ়াৰ ক্ষেত্ৰত সাপোৰ্ট কৰিব নোখোজে এইটো আঁচনিৰ কাৰণে এতিয়া ফ্যামিলিৰ ওপৰত যোনখিনি বোজ সেইখিনি কমি গৈছে যে তাহাঁতি নিজৰ খৰচাখিনি নিজে উঠাব পৰা হৈছে গভৰ্ণমেণ্টৰ হেল্পৰ পৰা আৰু যাতে মানে সব ছোৱালীয়ে নিজৰ এডুকেশ্যনটো কণ্টিনিউ কৰিব পাৰে সেইকাৰণে আমি বহুতে থেংকফুল গভৰ্ণমেণ্টৰ কাৰণে বহুকেইটা নিয়ম বান্ধি দিছে যে পঢ়ি থকাৰ সময়ত বিয়া হ'ব নোৱাৰিবা বা আৰু কিবা কিবি বিভিন্ন একচুৱেলি বহুতবিলাক ছোৱালীৰ এনেকুৱা হয় যে বহুত ফেমিলিয়ে ফ'ৰ্চফুলি তাহাঁতক বিয়া পটোৱাই দিয়ে কাৰণ তাহাঁতৰ খৰচা উঠাব নোৱাৰে কাৰণ এডুকেশ্যন আজিকালি বহুতে মানে বহুত পইচাৰ দৰকাৰ কিন্তু এতিয়া এডুকেশ্যনৰ খৰচাখিনি দিয়াৰ কাৰণে যে সেই ফ'ৰ্চফুলি মেৰেজটো যাতে কমি যাওক আৰু তাহাঁতি নিজৰ এডুকেশ্যনখিনি কণ্টিনিউ কৰিব পাৰক আপোনালোকৰ সকলোকে ধন্যবাদ আপোনালোকে জানে যে আমাৰ আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেটো উদ্দেশ্য বেটি বাঁচাও বেটি পঢ়াও সেইটো উদ্দেশ্যৰ আগত ৰাখি আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অসমত এইটো নিযুত মইনা আঁচনি 2.0 আজি শুভাৰম্ভ কৰিছে ইতিমধ্যে তেখেতে ভিডিঅ' কনফাৰেন্স যোগেদি এইখিনি আনুষ্ঠানিক উদ্বোধন হৈ গ'ল তেখেতৰ নিৰ্দেশনাত গোটেই ৰাজ্যতে এনেকুৱা আমাৰ নমিনেট কৰিছে ক'ত কোনে যাব
তো মুখ্যমন্ত্ৰীক ধন্যবাদ যে তেখেতে মোক ইয়াতে বঙাইগাঁও বীৰঝৰা ছায়েন্স কলেজ এটা অগ্ৰণী প্ৰতিষ্ঠান তাক মোক তেখেতে চিফ গেষ্ট হিচাপে যে এটা সিলেক্ট কৰিছে এইকাৰণে মই তেখেতৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে তেখেতে কৈছে যে দুখীয়া ল'ৰা ছোৱালী যি স্কুল ড্ৰপ আউট তেখেতে পাৰ্চেণ্টেজো দিছে কি কৈছে গোটেইখিনি কৈছে স্কুল ড্ৰপ আউট যাতে নহয়, ছোৱালীবিলাকে যাতে আৰ্লি মেৰেজত বহি এটা সমাজৰ বা সংসাৰৰ বোজা বা সমাজৰ এটা হৈ যায়, মানে এটা আৰ্লি মেৰেজত এটা সমাজত বিৰূপ প্ৰতিক্ৰিয়া পৰে আৰু কি হয় তেখেতৰো হেল্থ হেজাৰ্ডো হয়। এই গোটেইখিনি লগত মানে মনত কৰি চিন্তা ভাৱনা কৰি তেখেতে কি কৰিলে এই কিয় এইটো এটা ৰিচাৰ্চৰ নিচিনা বস্তুটো তেখেতেও কৈছে যে মই বহুত চিন্তা ভাৱনা কৰোঁ, কেতিয়াবা এটা আহিলে 7 দিন তেখেতৰ বক্তৃতা মই মনোযোগ সহকাৰে শুনিলোঁ, 7 দিন পিছতো মই ডিচিশ্যন দিওঁ। চিন্তা ভাৱনা কৰিলে যে ড্ৰপ আউট কিয় হয়, দেখিছে আৰ্থিকভাৱে পিছপৰা যিহেতু দুৰ্বল তেখেতে মাক দেউতাকে এফৰ্ড কৰিব নোৱাৰে, মানে পঢ়াব হয়তো কৈছে গোটেইখিনি যে হয়তো দেউতাৰ তাত খুজিলে 10,000 টাকা 8,000 টাকা বা 3টা সন্তান থাকিলে 24,000 টাকা এডমিশ্যন, এইটো সম্ভৱ নহয়। মই মোৰ ব্যক্তিগত জীৱনৰ কথাও মই কৈছোঁ যে ময়ো যেতিয়া কৰিছিলোঁ তেনেকুৱা এটা অসুবিধাৰ সন্মুখত কলেজত এডমিশ্যন লওঁতে মোৰ জীৱনতো মই এনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তো তেতিয়া এইখিনি ব্যৱস্থা নাছিল, কিন্তু মাননীয় মুখ্যমন্ত্ৰী যে ইমান গভীৰভাৱে চিন্তা কৰি এই ষ্টুডেণ্ট কমিউনিটিৰ কাৰণে এই এটা মহান স্কিম আনিলে যাতে স্কুল ড্ৰপ আউটটো নহয়, মাক দেউতা যাতে ল'ৰা ছোৱালীবিলাকক পঢ়াবও পাৰে। আৰু এইটোৰ ছাইড এফেক্টটো আছে, বহুত আছে যে ছোৱালীবিলাকে ঘৰত থাকিলে এটা বিয়াৰ প্ৰৱণতা মাক দেউতাকে দি দিয়ে যে স্কুলত পঢ়াব কলেজত পঢ়াব নালাগে যে বিয়াই দি দিওঁ, যেনে তেনে এটা বিয়া দি দিয়ে, এটা ঘৰ বোঝাস্বৰূপ ভাবে। সেইখিনিৰ পৰা মুক্তি দিয়াৰ কাৰণে বা সমাজখন আগবঢ়াই লৈ যোৱাৰ কাৰণে ছোৱালীবিলাক যাতে সমাজত এটা অংশ ল'ব পাৰে সেইখিনিৰ কথা চিন্তা কৰিহে তেখেতে এই নিযুত মইনা 2.0 আজি শুভাৰম্ভ কৰিছে। মই সকলোৰ নুন খালে গুণ গাব লাগে। মই সকলো ছাত্ৰ ছাত্ৰীৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, তেখেতে যে ছাত্ৰীবিলাকৰ উন্নতিৰ কাৰণে আগবাঢ়ি লৈ যোৱাৰ কাৰণে তথা মাক দেউতাৰ কিছু বোঝা লাঘৱ কৰাৰ কাৰণে এই যে এটা মহৎ চিন্তা কৰিছে তেখেতক মই ধন্যবাদ দিছোঁ। তাৰ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। পোনপ্ৰথমে জয়তে আমাৰ বীৰঝৰা মহাবিদ্যালয় এইটো অগ্ৰণী এখন ছায়েন্স প্ৰতিষ্ঠান হয়। ইয়াতে আমাৰ ছোৱালী ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ মিলি এইবাৰ যিবিলাকে স্কুটি লোৱা নাই তেনেকুৱা 271জন আমি এই 271খন ফৰ্মে নিযুত মইনা আঁচনিৰ আমি বঙাইগাঁও ইউনিভাৰ্চিটিৰ পৰা কালেক্ট কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন সেইটো যিটো তেওঁ বাস্তৱত আনিব খুজিছে, মানে আমি কি চাওঁ আমাৰ যিটো GER মানে যিটো কয় গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আমাৰ বেলেগ যিবিলাক অগ্ৰণী আমাৰ ষ্টেট আছে ইণ্ডিয়াৰ মাজত তাৰ মাজত অসমৰ স্থানটো অলপ নিম্নগামী। এতিয়া আমাৰ পৰিয়ালবোৰ এনেকুৱা দুখীয়া যে তাতে তেওঁলোকৰ যিটো আমাৰ 7,480 ৰুপিজ যিখিনি দিব লাগে ছায়েন্সত ভৰ্তি হোৱাৰ কাৰণে সেই টকাখিনি তেওঁলোক গাৰ্জেনবোৰে দিব অপাৰগ হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ভাষণত সেইখিনি কথা কৈছে। এতিয়া আমাৰ যিখিনি ছোৱালী এই যে ছোৱালীবোৰক যদি আমি চাওক তেওঁলোকৰ যিটো আৰ্লি চাইল্ড মেৰেজ বুলি যিটো কয় এইখিনি চাইল্ড মেৰেজটো ৰোধ কৰাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰয়াস। মানে আমাৰ অভিভাৱকবোৰ অলপ উদাসীন হৈ যায়, ছোৱালী 14-15 বছৰ হ'ল তাইক বিয়া দিবৰ হ'ল, তাইক পঢ়াইনো কি হ'ব। আৰু মনত ৰাখিব লাগে আমাৰ এটা কথা যে যেতিয়া এটা ল'ৰা যেতিয়া শিক্ষিত হয় সেইটো ল'ৰাটোৱে শিক্ষিত হয়, কিন্তু ছোৱালীজনী যদি শিক্ষিত হয় পৰিয়ালখন শিক্ষিত হয় আৰু পৰিয়াল লৈ সমাজ শিক্ষিত হয়, সমাজ লৈ দেশখন আগবাঢ়ি যায়। তেতিয়া সেইখিনি কৰাৰ কাৰণে আৰু আমাৰ যে যিটো কৈছে যে এই যে 22 বছৰীয়া এজনী ছোৱালী মানে তিৰোতা তেওঁৰ চাৰিটা শিশু সন্তান লৈ তেওঁ গৈ থাকে আৰু আমাৰ চহৰৰ যিবিলাক ছোৱালী তেওঁলোক 25 বছৰ 24 বছৰলৈকে ধুনীয়াকৈ পঢ়ি থাকে, তেওঁলোকৰ নিজৰ মানে যিটো কয় উইমেন এম্পাৱাৰমেণ্ট, মানে এইটো এটা উইমেন এম্পাৱাৰমেণ্টৰ এটা কিন্তু দিশ।
আৰু মানে পৰিয়ালৰ কাৰণেও অতিৰিক্ত বোজা নহয়। তাৰমানে ছোৱালীজনীও ল'ৰাতকৈ যে ইকুৱাল ছ'চিয়েল ষ্টেটাছ আমাৰ এতিয়াও সমাজতখিনি এইখিনি কথা আছে। যাৰ ছোৱালী আছে তেওঁৱে গম পায় যে এই তোমাৰ ল'ৰা নাই, এনেকুৱা কিন্তু মানুহৰ মানসিকতা আছে। কিন্তু ছোৱালীজনীও যে এটা সম্পদ হ'ব পাৰে সেইখিনি কাৰণে কিন্তু এই যে নিযুত মইনা আঁচনি সেইটো এটা যুগমীয়া আঁচনি। আৰু মই মুখ্যমন্ত্ৰী সমীপে সকলো মানে এনেকুৱা থিংকাৰবোৰক মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। থেংক ইউ ছাৰ।